এইচএছৰ ৰিজাল্ট কেতিয়া দিব বহুতৰ মনত এই কথাটো ডাউট লাগি আছে আৰু বহুতে আমাক মেছেজ দি সুধি আছে সেই কাৰণে আজি আমি এই ভিডিওটো তোমালোকৰ কাৰণে প্ৰস্তুত কৰিলো যে এইচএছৰ ৰিজাল্ট কেতিয়া দিব পাৰে তোমালোকক আজি এই ভিডিওটোত জনাই দিম যে কেতিয়া তোমালোকৰ এইচএছৰ ৰিজাল্ট দিব পাৰে আৰু বহুতে কৈ আছিল 17 তাৰিখে দিব নেকি তাৰ পিছত কোনোবাই কৈ আছিল 18 তাৰিখত দিব নেকি তো কেই তাৰিখত তোমালোকৰ ৰিজাল্ট দিব এই গোটেইখিনি কথা মই আজি এই ভিডিওটোত ডিসকাশন কৰিম লগতে তোমালোকে এই ৰিজাল্ট কেনেকৈ চাব পাৰিবা তোমালোকে এপৰ দ্বাৰা কেনেকৈ চাব পাৰিবা ওয়েবসাইটৰ দ্বাৰা কেনেকৈ চাব পাৰিবা এইখিনি কথা মই আজি এই ভিডিওটোত ডিসকাশন কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা যদি প্ৰথমবাৰৰ বাবে চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে এই ভিডিওটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা তেনেহলে আজিৰ এই ভিডিওটো আমি স্টাৰ্ট কৰিছো স্টুডেন্ট তোমালোকে জানা যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে তোমালোকৰ এইচএছৰ ৰিজাল্ট 20 তাৰিখৰ আগত দিব ঠিক আছে তেও এইচএসএলসি ৰিজাল্টৰ ক্ষেত্ৰত কৈছিল 10 এপ্ৰিল তাৰিখত দিব তো এইচএসএলসি ৰিজাল্ট 10 এপ্ৰিল তাৰিখত দিছে আৰু তোমালোকৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট অৰ্থাৎ এইচএছৰ ৰিজাল্ট 20 তাৰিখৰ আগত দিব বুলি কৈছিল যদি তোমালোকৰ ৰিজাল্ট 20 তাৰিখৰ আগত দিয়ে তেনেহলে তোমালোকৰ 14 15 16 এই 3 দিন তোমালোকৰ বিহুৰ কাৰণে বন্ধ থাকিব তো তোমালোকৰ একেবাৰে খুলিব 17 তাৰিখ ঠিক আছে তো তোমালোকৰ 17 তাৰিখে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে তাৰ পিছত তোমালোকৰ 18 তাৰিখত বন্ধ আছে তাৰ পিছত 19 তাৰিখে তোমালোকৰ দেওবাৰ ঠিক আছে আৰু 20 তাৰিখে তোমালোকৰ সোমবাৰ তো 20 তাৰিখেও কিন্তু তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে তো আমি যদি চাও তোমালোকৰ 17 তাৰিখ আৰু 20 তাৰিখ এই দুদিনত তোমালোকৰ কি হ'ব ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে কাৰণ 18 তাৰিখে তোমালোকৰ বন্ধ আছে আৰু 19 তাৰিখে তোমালোকৰ দেওবাৰ তো তোমালোকৰ এই দুটা এক্সপেক্টেড ডেট হ'ব পাৰে 17 তাৰিখ নহলে 20 তাৰিখ কিন্তু ইয়াৰ কাৰণে কোন ধৰণৰ অফিচিয়েল নোটিফিকেশন আহা নাই ঠিক আছে তো তোমালোকৰ এই দুটাই এক্সপেক্টেড ডেট হ'ব পাৰে হয়তো 17 তাৰিখ দিব পাৰে নহলে তোমালোকৰ 20 তাৰিখ দিব পাৰে আৰু বহুতে যে কৈ আছিল 18 তাৰিখে নিদিয়ে কাৰণ 18 তাৰিখ তোমালোকৰ দেওবাৰ হয় ঠিক আছে 18 তাৰিখে তোমালোকৰ ৰিজাল্ট নিদিয়ে তো যি কি নহওক তোমালোকৰ ৰিজাল্ট পাবাই ঠিক আছে তোমালোকে যেহেতু এক্সাম দিছা এতিয়া তোমালোকে অলপ বিন্দাস থাকা ঠিক আছে ৰিজাল্ট আহিব ঠিক আছে আৰু তোমালোকে এই ৰিজাল্ট কেনেকৈ চেক কৰিবা যদি তোমালোকে এই ৰিজাল্ট এপ বা ওয়েবসাইটৰ দ্বাৰা কেনেকৈ চেক কৰিব পাৰা এইটো যদি তোমালোকে জানিব বিচাৰা তেনেহলে আমি ইউটিউবত এটা তোমালোকৰ ডিটেইলছ ভিডিও আপলোড কৰিছো যত তোমালোকক আমি দেখুৱাই দিছো যে তোমালোকে কেনেকৈ এপ বা ওয়েবসাইটৰ দ্বাৰা ৰিজাল্ট চেক কৰিব পাৰিবা তোমালোকে এই ভিডিওটো চাই লবা ঠিক আছে এই ভিডিওটো চোৱাৰ পিছত তোমালোকে বুজি পাবা যে কেনেকৈ এপ আৰু ওয়েবসাইটৰ দ্বাৰা ৰিজাল্ট চেক কৰিব পাৰিবা আৰু এপবোৰ তোমালোকে ডাউনলোড কৰি ৰাখিবা তো আশা কৰিছো সকলোৰে ৰিজাল্ট ভাল হ'ব আৰু যদি ইয়াৰ উপৰিও কিবা ডাউট থাকে কমেন্ট সেকশনত সুধিব পাৰা তেনেহলে আজিৰ ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো